নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ অৱস্থান আৰু পাৰস্পৰিক দৃষ্টিৰ ফলত বিভিন্ন শুভ অশুভ যোগ গঠন হয়। এই যোগসমূহে ব্যক্তিৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। তেনে এক শুভ যোগ হৈছে মংগল বুধৰ দ্বিদাদশ যোগ। এই যোগক সাধাৰণতে ধন সম্পত্তি, উন্নতি আৰু নতুন সুযোগৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আগন্তুক 22 জুলাইত বুদ্ধি, বাণী আৰু ব্যৱসায়ৰ কাৰক বুধ গ্ৰহ আৰু শক্তি, সাহসৰ প্ৰতীক মংগল গ্ৰহৰ বিশেষ সংযোগত এই শুভ যোগ গঠন হ'ব। জ্যোতিষীয় গণনা অনুসৰি এই সময়ছোৱাই বিশেষকৈ 4টা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে। কৰ্মজীৱন, ব্যৱসায় আৰু আৰ্থিক ক্ষেত্ৰত উন্নতিৰ নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় অতি শুভ হ'ব পাৰে। আৰ্থিক অৱস্থাৰ উল্লেখযোগ্য উন্নতিৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু সকলো কাম উৎসাহেৰে সম্পন্ন কৰিব পাৰিব। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। আয়ৰ নতুন উৎস সৃষ্টি হোৱাৰ লগতে ব্যৱসায়ীসকলেও লাভজনক ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে এই যুগে আয় বৃদ্ধিৰ ইংগিত দিছে। আগৰ তুলনাত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব আৰু সঞ্চয় বৃদ্ধি পাব পাৰে। যৌথ উদ্যোগত কৰা কামৰ পৰা ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত লোৱা সিদ্ধান্তসমূহ ভৱিষ্যতে লাভজনক হ'ব পাৰে। বহুদিনীয়া আশা পূৰণ হোৱাৰ লগতে বিনিয়োগৰ পৰাও লাভ পোৱাৰ সম্ভাৱনা দেখা গৈছে। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবেও এই সময় শুভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। পদোন্নতি বা দায়িত্ব বৃদ্ধি হ'ব পাৰে। সমাজত সন্মান বৃদ্ধি পাব আৰু আত্মবিশ্বাসো অধিক শক্তিশালী হ'ব। ব্যৱসায়ত নতুন চুক্তি বা লাভজনক সুযোগ আহিব পাৰে। পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ে উন্নতি আৰু সফলতাৰ ইংগিত বহন কৰিছে। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে আৰু বহুদিনীয়া অমীমাংসিত কাম সম্পূৰ্ণ হ'ব পাৰে। পাৰিবাৰিক জীৱনত সম্প্ৰীতি বৰ্তি থাকিব। আৰ্থিক অৱস্থা শক্তিশালী হোৱাৰ লগতে বিভিন্ন উৎসৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। পুৰণি ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰে। স্বাস্থ্যৰো উন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু নতুন চাকৰিৰ সুযোগ আহিব পাৰে।